ডিজিটেল মাৰ্কেটিং আছামিজ স্কুললৈ পুনৰ আপোনালোকক স্বাগতম জনাইছো। আজি এই ভিডিঅ'টোত আমি ৱেবছাইট বিল্ডিঙৰ ছেকেণ্ড পাৰ্টটোৰ বিষয়ে আলোচনা কৰিম। তেতিয়াহ'লে আহকচোন আমি কেনেকৈ ৱেবছাইট বনাবলৈ আৰম্ভ কৰিম সেইটো শিকোঁ। ইয়াতে হষ্টিঞ্জাৰ বুলি লিখি দিলে হ'ল। গুগলত গৈ হষ্টিঞ্জাৰ.in দিছে, এইটো আহি গৈছে hostinjar.in। ঠিক আছে, hostinjar.com নহয়, hostinjar.in। নিশ্চয় ধৰিব পাৰিছে আপোনালোকে, হষ্টিঞ্জাৰটো খুলিলোঁ। ঠিক আছে, খুলি পেলাই আমি ইয়াতে প্লেনবিলাক আগৰ ক্লাছটোত মই আপোনালোকক দেখাইছিলোঁ আমি ইয়াৰ পৰা কেনেকৈ ল'ম। ঠিক আছে, আমি যিহেতু এটা প্লেন ল'লোৱেই নহয়নে বাৰু। আৰু আমি আগৰ ভিডিঅ'টোত কি কিনিছিলোঁ, ডমেইন কিনিছিলোঁ। ঠিক আছে, ডমেইন আৰু হষ্টিং এই দুটা আমাৰ হৈ গ'ল। এতিয়া আমি কি কৰিম, হষ্টিঞ্জাৰত লগ ইন কৰিম। আমি হষ্টিঞ্জাৰত লগ ইন নকৰাকেও হ'ব। প্ৰথম আমি এইখিনি যদি বনাই লওঁ, হষ্টিঞ্জাৰত লগ ইন নকৰাকৈ আমি ডাইৰেক্ট আমাৰ ৱেবছাইট বনাব পাৰিম নহয়নে বাৰু। এতিয়া মই লগ ইন কৰিছোঁ, লগ ইন কৰোঁতে তেনেকৈ ইমেইল আৰু পাছৱৰ্ড লাগে। মোৰ পাছৱৰ্ডটো ইয়াতে ছেটিং কৰি থোৱা আছে কাৰণে ডাইৰেক্ট মই এনেকৈ কৰিব পাৰিলোঁ। হষ্টিঞ্জাৰ লগ ইন হৈ গ'ল। দেখিছে আপোনালোকে নিশ্চয়, এইটো এইচ হষ্টিঞ্জাৰ আৰু হেল্ল' চকী বুলি কৈছে, ধৰিব পাৰিছে নিশ্চয়। এতিয়া ইয়াৰ এই স্ক্ৰীনখনত আপোনালোকৰ কাম হ'ব কি, এই স্ক্ৰীনখন খুব গভীৰভাৱে চাব আপোনালোকে। প্ৰতিটো বস্তু আমি খুব ধুনীয়াকৈ নিৰীক্ষণ কৰি ল'ব লাগিব, বুজি পাইছেনে। এতিয়া আমি ইয়াতে কি কৰিম, ডমেইনত যাম। চাওক, আমাৰ যিহেতু ডমেইন এটা কালি লৈছিলোঁ, আপোনালোকৰ নিশ্চয় মনত আছে। ডমেইনত গ'লো। ঠিক আছে, এতিয়া হ'ল ডমেইন পৰ্টফলিঅ'লৈ আমি গৈছোঁ। কি কি ডমেইন আছে আমি চাম। চাওক, কালি এইটো আমি jebashere.in এইটো ডমেইন আমি লৈছিলোঁ, আপোনালোকৰ নিশ্চয় মনত আছে। এতিয়া এই ডমেইনটো আমি কি কৰিম, এই মানে ডমেইন মানে কি, আমাৰ ৱেবছাইটৰ নামটো হয়নে। ৱেবছাইটৰ নামটো আমি জেবা বাইদেউৰ ৱেবছাইটটো বনাবলৈ লৈছিলোঁ, আপোনালোকে কালি নিশ্চয় মনত আছে। কালি আমি কথা পাতিছোঁ, দেখিছে। এতিয়া jebashere.in নামৰ এই ৱেবছাইটটো আমি কেনেকৈ বনাম আপোনালোকে সেইটো চাওক। ঠিক আছে, এতিয়া প্ৰথম আমি ইয়াত jebashere ডমেইনত যোৱাৰ লগে লগে দিলে দেখিছেনে, jebashere.in এইটো কেতিয়া লৈছিলোঁ আমি, ডেটটো দি দিছে দেখিছেনে। এইটো এক্টিভ হ'ল, কালি এক্টিভ হ'ল আৰু এক্সপায়াৰেশ্যন ডেটটো দি দিছে, যিহেতু আমি কালি 3 তাৰিখে লৈছোঁ। নেক্সট আকৌ 2026ৰ 3 ফেব্ৰুৱাৰীত ইয়াৰ এক্সপায়াৰ হৈ যাব, মানে এবছৰ কাৰণে লৈছোঁ। আপোনালোকৰ নিশ্চয় মনত আছে, এবছৰ কাৰণে আমি এইটো লৈছিলোঁ নহয়নে বাৰু। এতিয়া আমি এই ডমেইনটো আমি কি কৰিম, আমাৰ ৱেবছাইটটো বনাম নহয়নে বাৰু। এতিয়া এই ডমেইনটো আমি jebashere.in এই ডমেইনটো এক্টিভ দেখাইছে, ইয়াত দেখিছে। এতিয়া কেতিয়া এক্সপায়াৰ সেইটো আমি চাই ল'লো, 3/2/2026 হয়নে। 3/2/2025 কিনিছোঁ, একদম এক বছৰৰ পিছত আমাৰ এক্সপায়াৰ হৈ যাব, এবছৰ কাৰণে কিনিছোঁ হয়নে। এতিয়া আমি ইয়াত অটো ৰিনিউৱেল দি থৈছোঁ, আমি যেতিয়া এবছৰ হোৱা ঠিক কেইদিনমানৰ আগত আমি ৰিনিউ এনেকৈ ইয়াত ক্লিক কৰিলে আমি ৰিনিউ কৰিব পাৰিম নহয়নে বাৰু। এতিয়া আহক আমি এতিয়া কি কৰিম, এই যোনটো ডমেইন এই ডমেইন নামটোত আমি এটা ৱেবছাইট বনাওঁ। এতিয়া ৱেবছাইট বনাবলৈ প্ৰথম আমি মেনেজত ক্লিক কৰিব লাগিব। আপোনালোকে মনত ৰাখি ল'ব, আৰু যদি মনত নৰয় পিছত ইয়াৰ মই ভিডিঅ' দিম, চাই আপোনালোকে চাই কৰিব। ঠিক আছে, এতিয়া কৰিবলৈ আৰম্ভ নকৰিব, আপোনালোকে চাই লওক প্ৰথম। ঠিক আছে, মেনেজত ক্লিক কৰিব, আৰু যদি পাৰে নোট কৰি লিখি যাব আপোনালোকে মেনেজ। এতিয়া আমি মেনেজত ক্লিক কৰাৰ লগে এইফালে চাব, খুব ধুনীয়াকৈ অবজাৰ্ভ কৰিব স্ক্ৰীনখন, দেখিছেনে। চিলেক্ট ডমেইন এইটো দেখিছেনে, jebashere.in এইটো চিলেক্ট হৈ আছে। তাৰপিছতে ডমেইন অভাৰভিউ কি দিছে, DNS এণ্ড নেম চাৰ্ভাৰ আৰু ডমেইন অনাৰশ্বিপ নিজৰ আছে মানে ডমেইনটো মানে বাৰু। এতিয়া jebashere.in এক্টিভ হৈ আছে, কেতিয়া এক্সপায়াৰ হ'ব সেইটো দি দিছে। চাওক, 3/2/2026ত ৰিনিউ কৰিবলগীয়া হ'লে আমি যেতিয়া 3/2/2026 কেইদিনমানৰ আগত আমি ৰিনিউ কৰিবলগীয়া হ'ল। ঠিক আছে, এতিয়া ইয়াত আহিছে প্ৰত্যেক ইয়ৰ ইণ্টাৰনেট আইডেণ্টিটি.com। যদি আমি jebashere.com কৰোঁ, আমি পুনৰ 499 টকা দিব লাগিব বুলি লিখিছে। 58% অফাৰ আছে, আৰু ইয়াৰ দাম 1169 টকা। 58% অফাৰত 499 টকা মানে 500 টকা, বুজি পাইছেনে। আমি আৰু ল'ব পাৰোঁ, ইয়াত আকৌ ল'ব পাৰোঁ। ঠিক আছে, আমি আৰু পইচা নিদিওঁ, আমি এই .inতে আমি কৰিম। এবাৰ যিহেতু আমি দেখিছে পইচা দি আমি এইটো কিনিছিলোঁ নহয় নে, নেক্সট আমি এইটো নখলাওঁ। ঠিক আছে, এতিয়া আমি এইখিনি ধুনীয়াকৈ চাব, অটো ৰিনিউৱেল, ট্ৰেন্সফাৰ লগ এইখিনি চাই ল'ব। নেম চাৰ্ভাৰ আমি এডিট কৰিব পাৰোঁ, আমি এডিট নকৰোঁ। কণ্টেক্ট ইনফৰমেশ্যন এইখিনি পিছত এডিট কৰি দিম। যেতিয়া মই এই ৱেবছাইটটো মই বাইদেউক হেণ্ড অভাৰ কৰিম শেষত, তেতিয়া মই কণ্টেক্ট ইনফৰমেশ্যন এইটো দিছে ইয়াত এডিট কৰি মোৰ নাম, মোৰ ফোন নম্বৰৰ ঠাইত বাইদেউৰ এড্ৰেছখিনি ইয়াত মই দি দিম, বুজি পাইছেনে। এইখিনি দি দিয়াৰ লগে লগে বাইদেউ হৈ যাব, জেবা বাইদেউ হৈ যাব নহয় বাৰু। জেবা বাইদেউ ইয়াৰ গুৱাহাটী 6 মাইলৰ এইবিলাক এড্ৰেছ আমি দি দিম ধুনীয়াকৈ। ঠিক আছে, ফোন নম্বৰ এইখিনি দি দিম। এতিয়া আমি কি কৰিম জানেনে, এইখিনিলৈকে নিশ্চয় ধৰিব পাৰিছে। ঠিক আছে, এইখিনি আমাক নালাগে নহয়নে। আমি যাম এতিয়া এইফালে চাওক, ধৰিব পাৰিছেনে, ক্ৰিয়েট ইয়ৰ ৱেবছাইট। ঠিক আছে, এইটো ৰেজিষ্টাৰ হৈ গৈছে, ক্ৰিয়েট ইয়ৰ ৱেবছাইট। ঠিক আছে, এইটো ইন দা ক্ৰিয়েট ইয়ৰ ৱেবছাইট, বিল্ড ইয়ৰ ৱেবছাইট ইজিলি এণ্ড শ্বেয়াৰ ইট উইথ দ্য ৱৰ্ল্ড, বুজি পাইছেনে। এতিয়া আমি কি কৰিম, ইমেইল এটা আমাক ইয়াত দিছে। আমি যিহেতু কালি এটা ইমেইল বনালোৱেই, আপোনাৰ নিশ্চয় মনত আছে। এতিয়া আমি ইয়াত যাম, হোষ্টিঙত যাম। ইয়াত দিছে যে ডু ইউ ৱান্ট টু ক্ৰিয়েট অৰ মাইগ্ৰেট এ ৱেবছাইট। আমি কি কৰিম, মাইগ্ৰেট ৱেবছাইট নে ক্ৰিয়েট ৱেবছাইট। মাইগ্ৰেট মানে আমি বেলেগ হ'লে, মানে এতিয়া আমি হষ্টিঞ্জাৰৰ পৰা ল'লো নহয়, আমি বেলেগ হ'লেও লৈ যাব পাৰোঁ এই ডমেইনটো, বুজি পাইছেনে। মাইগ্ৰেট আমি নকৰোঁ, আমি কি কৰিম, ক্ৰিয়েট এ ৱেবছাইট কৰিম, ইয়াত ক্লিক কৰিম। ঠিক আছে, এতিয়া চাওক, নেক্সট ক্লিক কৰিছোঁ। ইয়াতে দিছে যে তুমি ৱৰ্ডপ্ৰেছত ৱেবছাইট বনাবানে নে হষ্টিঞ্জাৰ ৱেবছাইট বিল্ডাৰ বনাবা। আপোনালোকক মই প্ৰথম দিনাই কৈছিলোঁ আমি ক'ত বনাম, যিহেতু ফ্ৰী আছে, wordpress.org। আপোনালোকৰ নিশ্চয় মনত আছে, আমি ৱৰ্ডপ্ৰেছত এই ৱেবছাইটটো বনাম। এতিয়া ৱৰ্ডপ্ৰেছটো কি, হোৱাট ইজ ৱেবছাইট, ৱৰ্ডপ্ৰেছ বা হষ্টিঞ্জাৰ ৱেবছাইট বিল্ডাৰ কি বাৰু। এইটো হ'ল CMS অৰ্থাৎ কণ্টেণ্ট মেনেজমেণ্ট চিষ্টেম। ঠিক আছে, আমি কণ্টেণ্টবিলাক ইয়াত কণ্টেণ্ট যোনবিলাক আমি দিওঁ, আমি ভিডিঅ' বা অডিঅ' বা টেক্সট বা তেনেকৈ আমি নিদিম জানো কণ্টেণ্টবিলাক ৱেবছাইটটোত।
বা আমি ব্লগ লিখিম নহয় জানো, এতিয়া আমি কি ক'ত কৰিম এই কামটো, আমি ৱৰ্ডপ্ৰেছ নামৰ এই ছফ্টৱেৰটো সহায় লৈ আমি ফ্ৰীকে এইখিনি কণ্টেণ্টবিলাক বনাম। ঠিক আছে, এতিয়া ৱৰ্ডপ্ৰেছ ইয়াত আমি ক্লিক কৰিলোঁ, কৰি পেলাই আমি ক'ত গ'লোঁ, নেক্সটত গ'লোঁ। ঠিক আছে, এতিয়া ইয়াত দিছে হোষ্টিং দিছে ক্ৰিয়েট লগইন ডিটেইল অফ ইউৰ ৱৰ্ডপ্ৰেছ একাউণ্ট, মানে আমি ইংলিছতে কৰিম। ৱৰ্ডপ্ৰেছ এডমিন মেইল, এইটো মোৰ এইটো মেইলত আছে, দিব পাৰিছে নিশ্চয়, আমি পিছত এইটো সলাই দিম মেইলটো, বাইদেউ মেইলটো পিছত দি দিম। ঠিক আছে, এতিয়া আমি এইখিনি এনেকৈ থাকিলে ইয়াতে এডমিনিষ্ট্ৰেটৰ পাছৱৰ্ড দিব লাগে, আমি পাছৱৰ্ড দি থৈছোঁ যিহেতু, গতিকে আমি নেক্সটলৈ যাম। আপোনালোকে যদি এইখিনি সলাই, মোৰটো দিয়া আছে যিহেতু ময়ে বনাম, গতিকে এইটো মোৰ মানে ইমেইলটো দিয়া আছে। ঠিক আছে, আৰু মোৰ পাছৱৰ্ড দিয়া আছে, এইখিনি দিয়া আছে, আমি নেক্সটত যাম। এতিয়া ইয়াত গ'লো, এতিয়া আমাক দিছে যে ব্লগ নে বিজনেছ নে অনলাইন নে পৰ্টফলিঅ' নে আদাৰ, আমাৰ এই ৱেবছাইটটো কিহৰ ওপৰত আমি এইটো বনাম মানে বাৰু, অলতে থাকক, মানে ব্লগত গ'লে ব্লগত চিলেক্ট হ'ব, আমি এতিয়া অলতে দি থৈছোঁ। ঠিক আছে, অলপ দিলোঁ, দি পেলাই আমি কি কৰিম, তললৈ আহি থাকিব আপোনালোক এনেকৈ হ'ল। এতিয়া দিছে চুজ এ থিম, আমি ইয়াৰ পৰা এটা থিম চুজ কৰিব লাগে। থিম মানে কি, ঢাচাটো, তাৰমানে আমাৰ ৱেবছাইটৰ ঢাচাটো। ঠিক আছে, আমি ইয়াৰ পৰা ঢাচাটো এটা যিকোনো এটা ঢাচা আমি লৈ পেলাই আমি অতি সহজে আমাৰ ৱেবছাইটটো বনাব পাৰোঁ। ইয়াতে চাব, নিজৰ পচন্দ অনুসৰি, বুজি পাইছেনে, ইয়াতে চিলেক্ট প্ৰিভিউ দিছে এইখিনি। ঠিক আছে, আমি পচন্দ মতে ইয়াত চাই ল'ব পাৰিম, কিন্তু আমি এটা বেলেগ চিষ্টেমতো আমাৰ ৱেবছাইটটো বনাব পাৰোঁ। এইটো চিষ্টেমতো বাৰু দুটা চিষ্টেম আছে, বুজি পাইছেনে, এইটো টেমপ্লেট বুলি কয়। ইয়াতে গোটেইখিনি বস্তু ৰেডিমেড আছে, মাত্ৰ আমি ইয়াত থকা এইবিলাক যে যোনবিলাক কণ্টেণ্ট আছে, কণ্টেণ্টবিলাক আমি সলাই দিলেই হ'ল, আমি নতুনকৈ একো কৰিব ইয়াত দৰকাৰী নাই। চব বুজি পাইছেনে, ইয়াৰ পিছত ৰিনুৱেল কেতিয়া, এইটো এক্সপায়াৰ অন 3/2/2026, এবছৰৰ কাৰণে যিহেতু আমি লৈছোঁ, 2026ৰ 3 তাৰিখে আপুনি এইটো ৰিনিউ কৰিব লাগিব। ঠিক আছে, ৱেবছাইটটো নেক্সট আপুনি এবছৰলৈ ল'ব পাৰে, 2 বছৰলৈ ল'ব পাৰে, সেইটো আপোনাৰ নিজৰ কথা। ঠিক আছে, নেক্সট এইফালে চাওক, অটো ৰিনিউৱেলটো আছে ইয়াত, মই এক্টিভ কৰি থৈছোঁ, আৰু DNS নেম চাৰ্ভাৰ এইকেইটা নাম, এইখিনি আপুনি স্ক্ৰীনশ্বট মাৰি ৰাখি থ'ব পাৰে, বা পাছত মই দি দিম আপোনাক। তাৰপিছত কণ্টেক্ট ইনফৰমেশ্যনত মোৰ নাম দিছোঁ, পিছত আমি এইখন ইডিট অপশ্যন ধৰিব পাৰিছে নিশ্চয়, ইডিট অপশ্যনত গৈ পেলাই আমি ইয়াতে আপোনাৰ নাম দি পেলাই আপোনাৰ ইমেইলটো দি, ইমেইল এটা বনাইছিলোঁ মই, আৰু ফোন নম্বৰ দি এনেকৈ এড্ৰেছ আপোনাৰ দোকানৰ এইখিনি দি দিম। ঠিক আছে, এতিয়া আপুনি আপোনাৰ যোনখিনি মানে হেৰি আছে, ফটো, বা মই আপোনাক মেছেজ দি থৈছিলোঁ, ফটো বা আপোনাৰ দোকানৰ ষ্টুডিঅ'ৰ ফটো বা আপোনাৰ ফটো এনেকৈ দুখনমান আপুনি দিব লাগিব, আমি সেইখিনি ইয়াত কৰিব লাগিব। তাৰ আগতে বহুত কাম আছে, সেইখিনি আগবাঢ়ি কৰি ল'ম এতিয়া। ঠিক আছে, চাওক, এতিয়া দিছে যে ফৰৱাৰ্ড ইয়ৰ ডমেইন টু এন এক্সিষ্টিং ৱেবছাইট। এতিয়া আমি ডমেইনটো, আপোনাৰ এইটো নামটো নিশ্চয়, এইটো ডমেইন বুলি কয়, আপুনি জানেই নিশ্চয়, jebin.in, এইটো এক্টিভ হৈ আছে, এইটোত আমি এতিয়া কি কৰিম, এইফালে দিছেনে ফৰৱাৰ্ড ইয়ৰ ডমেইন টু এন এক্সিষ্টিং ৱেবছাইট, ইয়াত যাম আমি, ফৰৱাৰ্ড কৰি দিম। চাওক, এতিয়া আহিলে এইটো ডমেইন ফৰৱাৰ্ডিং। এতিয়া আমি কি কৰিম, এইটো HTTPS এইটো আছে নহয়, ইয়াত ক্লিক কৰি ধৰিব পাৰিছেনে, HTTP, এইটো HTTP অৰ্থ হৈছে হাইপাৰ টেক্সট ট্ৰান্সফাৰ প্ৰট'কল। প্ৰতিটো ৱেবছাইটৰ আগত চাব আপুনি HTTPS দুটা ডট দি পেলাই স্লেছ দুডাল দি www.jebasheer.in বুলি আপোনাৰ এনেকৈ আহিব। ঠিক আছে, এতিয়া আমি এইখিনি চালোঁ, ৱেবছাইটৰ এইটো URL বুলি কয়, বুজি পাইছেনে, এইটো URL, ইউনিফৰ্ম ৰিচাৰ্চ লোকেটৰ, URL অৰ্থ মানে এই ওপৰত দেখিছেনে, এইটো URL বুলি কয়, এইটো যে চাৰ্চ বাৰত যোনটো থাকে এইটোকে URL বুলি কয়। ঠিক আছে, এতিয়া আহিলে ক্ৰিয়েট, আমি এতিয়া ক্ৰিয়েটলৈ যাম, মানে ক্ৰিয়েট কৰিম। আমি হোষ্টিং কৰিম, এতিয়া হোষ্টিং লুম কিনি থোৱা আছে, কিন্তু ইয়াত কানেক্ট কৰা নাই এতিয়ালৈকে, বুজি পাইছেনে, আমি ইয়াত ডু ইউ ৱান্ট টু ক্ৰিয়েট অৰ মাইগ্ৰেট এ ৱেবছাইট, আপুনি মাইগ্ৰেট কৰিব মানে ইয়াত ৱেবছাইটটো ক্ৰিয়েট কৰিব, আমি যিহেতু ৱেবছাইটটো ক্ৰিয়েট কৰিম, গতিকে ক্ৰিয়েটত যাম, মাইগ্ৰেট কৰা মানে আমি হোষ্টিং জাৰত নলৈ আমি ব্লু হোষ্ট বা বেলেগ গুড আদি ক'ৰবাত গৈ পেলাই আমি বেলেগলৈকো আমি যোনটো আমাৰ ডমেইন কিনিলোঁ সেইটো লৈ যাব পাৰোঁ, বুজি পাইছে, সেইটো মাইগ্ৰেট বুলি কয়। এতিয়া আমি ক্ৰিয়েট ৱেবছাইটত যাওঁ, ৱেবছাইটত গৈ পেলাই আমি ইয়াতে কি কৰিম, নেক্সটত যাওঁ, হাউ ডু ইউ ৱান্ট টু বিল্ড ইউৰ ৱেবছাইট, কেনেকৈ বনাবা আমাক সুধিলে। ঠিক আছে, আমি ৱৰ্ডপ্ৰেছৰ আগতে কৈছোঁ, ৱৰ্ডপ্ৰেছত দি বনাম, ৱৰ্ডপ্ৰেছ, নেক্সটত গ'লোঁ। এতিয়া চাওক, আপুনি অল আছে, ৱেবছাইট কিহৰ ওপৰত আমি ৱেবছাইটটো বনাইছে, আমি অলতো ক্লিক কৰিব পাৰোঁ, ব্লগতো ক্লিক কৰিব পাৰোঁ, ব্লগত ক্লিক কৰিলে কি হ'ব, আমি অকল কিছুমান ৱেবছাইটত ব্লগ কিছুমান লিখা ওপৰত, ধৰি লওক যিকোনো ছাবজেক্টত, ধৰি লওক এজন প্ৰফেচাৰে তেওঁৰ নিজৰ এটা ছাবজেক্টৰ ওপৰত যিখিনি জানে ডিটেইলছ লিখি যায়, মানে সেইটো ব্লগ বুলি কয়। বিজনেছ আমি ৱেবছাইটটো বনাব পাৰোঁ, হয়নে, বা অনলাইন ষ্ট'ৰ বনাব পাৰোঁ, পৰ্টফলিঅ' বনাব পাৰোঁ, আদাৰ বনাব পাৰোঁ, হয়নে বাৰু, এনেকৈ আমি চিলেকশ্যন কৰি লৈ ল'ব পাৰোঁ। এতিয়া আমি কিহৰ ওপৰত বনাম ৱেবছাইটটো, সেইটো আমাৰ প্ৰত্যেকৰে নিজৰ কথা, হয়নে বাৰু। আমি ইয়াতে কিছুমান টেমপ্লেট আমি ইউজ কৰিব পাৰোঁ, অতি সহজতে আমি এতিয়া ৱেবছাইটটো বনাব পাৰোঁ, ইয়াত কিছুমান টেমপ্লেট দিয়া আছে, কিন্তু মোৰ আচলতে কথাটো আছিলে কি, বাইদেউ সুধি পেলাই বাইদেউ যিটো টেমপ্লেট পচন্দ হয় তাৰ ওপৰত মই কৰিম। ঠিক আছে, সেইটো মই ভাবিছিলোঁ, কিন্তু তাতকৈ আমি ৱৰ্ডপ্ৰেছত নিজেই, আমি যিহেতু কেনভা জানো, হয়নে বাইদেউ, আমি ডিজাইন কৰি বাইদেউৰ ফটো দি বা বাইদেউৰ ষ্টুডিঅ'ৰ ফটো দি তেনেকৈ মই বিচাৰি আছোঁ, হয়নে, টেমপ্লেট ইউজ কৰিলে আমাৰ অতি সহজে আমাৰ হৈ যাব, আমি দুইটা চিষ্টেম শিকিম আচলতে, ইয়াতো শিকিম, ইয়াতো বনাব পাৰোঁ, আমি তাতো বনাব পাৰোঁ, সেইটো কথাটো বেলেগ একো নাই। এতিয়া আমি ইয়াতে যদি যাওঁ, এইটো দিছেনে বিজনেছ, বাইদেউ যিহেতু এইটো বিজনেছ, আমি বিজনেছ চিলেক্ট কৰি ল'ব পাৰোঁ, আৰু বিজনেছৰ বিভিন্ন টেমপ্লেট আছে, চাওক ইয়াৰ ভিতৰত আমি চিলেকশ্যন কৰি কোনোবা এটা আমি ল'ব পাৰোঁ। বাইদেউ এইটো যিহেতু মেকআপৰ লগত জড়িত, এইটো ভাল হ'ব বুলি ভাবিছোঁ, বাইদেউ আপুনি কওকচোন, যদি আপোনাৰ এইটো পচন্দ হয় তেতিয়াহ'লে আমি তাত বনাম আপোনাৰ ৱেবছাইটটো। নেক্সট কৰিছোঁ, এতিয়া ৱৰ্ডপ্ৰেছটো ইনষ্টল হৈ আছে, চাওক আমাৰ ৱৰ্ডপ্ৰেছটো অকণমান পাছতে ইনষ্টল হ'ব। আপোনালোকক মই আগৰ পৰা কৈছোঁ যে আমি এটা ফ্ৰী CMS কণ্টেণ্ট মেনেজমেণ্ট চিষ্টেম আমি ফ্ৰী ইউজ কৰিম। ঠিক আছে, ৱৰ্ডপ্ৰেছটো কমপ্লিটলি ফ্ৰী দিব, গতিকে আমি ৱৰ্ডপ্ৰেছতে আমাৰ জেবা বাইদেউৰ এই ৱেবছাইটটো আমি বনাম। প্ৰিপেয়াৰ হৈ আছে, কংগ্ৰেচুলেশ্যনছ দিব অকণমান পাছত, 37, 38 আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে, 40% হৈছে, 41, 42, ৰেডি টু গ' ইটছ টাইম টু বিল্ড ইয়ৰ অনলাইন ছাকচেছ। ঠিক আছে, অনলাইন ছাকচেছ হ'বলৈ আপোনাক গৈ আছে বুলি দিছে, ৱেলকাম
টু দ্য ব্লগ এডিটৰ। ঠিক আছে, এতিয়া আমি ইয়াতে ব্লগ এডিটৰ দিছে আমাক, আমি ইয়াত ইউজ কৰিব পাৰিম। প্ৰথম আহিলে হোম, যিকোনো এটা ৱেবছাইট যদি আমি খোলো তেতিয়াহ'লে সেই ৱেবছাইটত কি থাকে, প্ৰথম পেজটো হোম পেজ বুলি কয়। ঠিক আছে, আহিছে আপোনাৰ ফটো। এতিয়া আপুনি ধুনীয়াকৈ এই স্ক্ৰীনখন চাওক, প্ৰথম আছে ডব্লিউ দিছেনে? ডব্লিউটো দেখাৰ কাৰণে আপুনি কি বুজি পালে যে ৱৰ্ডপ্ৰেছত আমি wordpress.org আমি আমাৰ কণ্টেণ্ট মেনেজমেণ্ট চিষ্টেমটো ইয়াত আমি ইউজ কৰিম, হয়নে? এইটো ডব্লিউ। এতিয়া ডব্লিউ ক্লিক কৰি পেলাই আমি কি চাওঁ চাওক, দেখিব পাৰিছে নিশ্চয়। ডব্লিউ ক্লিক কৰাৰ লগে লগে আমি এইখিনি পালো। ইয়াৰ পৰা আমি গুচি যাম zebaশ্ৰী.in, বুজি পাইছেনে? এইটো চাওক, হোমত আমাৰ কি আছে, zebaশ্ৰী.in। এইটো চাওক, এইটো হোম মানে হোম পেজ। এবাউট, আমি এবাউট কৰিব লাগিব। এবাউট মানে আপোনাৰ বিষয়ে এই পেজটোত আমি লিখিব লাগিব। ঠিক আছে, আৰু চাৰ্ভিছ, আপুনি কি কি চাৰ্ভিছ দিয়ে এই পেজটোত সেইখিনি লিখিব লাগিব। আৰু কণ্টেক্ট, আপোনাক কেনেকৈ কণ্টেক্ট কৰিব সেই কণ্টেক্ট ইনফৰমেশ্যনখিনি আমি ইয়াত দিব লাগিব। বুজি পাইছেনে? এইফালে আহক, এইটো দেখিছে ইনষ্টাগ্ৰাম, আপুনি ইনষ্টাগ্ৰাম খুলি নিশ্চয় ইনষ্টাগ্ৰামৰ একাউণ্ট খুলিছে, আমি ইনষ্টাগ্ৰামৰ লিংক ইয়াত দিব লাগিব। এইটো ফেচবুক দেখিছেনে? ইয়াৰ পিছত আমি ইয়াৰ লিংক দিম, এইটো টুইটাৰ। ঠিক আছে, আৰু বুক নাও ইয়াত দেখিছেনে? এইটো মই ইয়াত ক্লিক কৰাৰ লগে লগে বগা হৈ গৈছে, দেখিছেনে? বগা আৰু ক'লা, আখৰখিনি ক'লা হৈ গৈছে, আৰু আঁতৰাই দিলে আখৰখিনি বগা, এনেকুৱা হৈ থাকে মানে। এইখিনি যে আমি গৈছো, এইটো তাৰ প্ৰমাণটো চাওক। বুজি পাইছে নিশ্চয়? ইয়াতে আমি ক্লিক কৰি পেলাই আমি ইয়াত কি কৰিব পাৰোঁ, ইয়াৰ পিছফালেদি আমি কি দিব পাৰোঁ, বুজি পাইছেনে? ইয়াৰ পিছফালে আমি আপোনাৰ হোৱাটছএপৰ নাম্বাৰ দিব পাৰোঁ। বুজি পাইছেনে? যদি আপুনি কলিং কৰাটো বিচাৰিছে, কল নাম্বাৰ, সাধাৰণতে আমি হোৱাটছএপৰ নাম্বাৰ দিওঁ, যিহেতু যেতিয়া তেতিয়া কাষ্টমাৰে আমাক কলিং কৰিলে আমাৰ দিগদাৰ হয়, মানে ইয়াতে আমি হোৱাটছএপৰ নাম্বাৰ দিম। এতিয়া এইখন যে দেখিছে, এইটো হ'ল আপোনাৰ, ইয়াতে আমি ৱেবছাইটটো বনাম। ঠিক আছে, ইয়াত আমি কি কৰিম জানেনে? মেক এন এপইণ্টমেণ্ট, এইবিলাক আপুনি নাম চাম আমি সলাই দিম, চব এডিট কৰি দিলে আপোনাৰ ৱেবছাইট ৰেডি হৈ যাব। এতিয়া এইবিলাক ফটো আছে, এইবিলাকত আপোনাৰ নিজৰ ফটো আমি দি দিম, হয়নে বাৰু? এতিয়া আপোনালোকে যিটো দেখিছে আপোনাৰ ৱেবছাইটটো এনেকৈ আপোনাৰ কাষ্টমাৰে দেখিব। বুজি পাইছে নিশ্চয়? এতিয়া কি লাগে, এইটো কাষ্টমাৰে যেতিয়া খুলিব zebaশ্ৰী.in এনেকৈ দেখিব। ইয়াত আমি এইখিনি কৰিম। আমি বেকত গৈ পেলাই, এইটো ফ্ৰণ্টেণ্ড বুলি কয়, ৱেবছাইটৰ কণ্টেণ্ট, আমি বেকত গৈ পেলাই আপোনাৰ কণ্টেণ্টবিলাক আমি সলাম। বেকত আমি কেনেকৈ যাম চাব, আকৌ প্লাছ কৰি দিওঁ, হষ্টিনজাৰত যাওক, হষ্টিনজাৰত আকৌ লগ ইন কৰিছোঁ মই, যিহেতু বেলেগ এখন উইণ্ড' আমি খুলিছোঁ। হষ্টিনজাৰত গ'লো, চুমকি বুলি মোক দিছে ইয়াতে। ইয়াতে আমাৰ আপোনাৰ ৱেবছাইটটো ইতিমধ্যে হৈয়ে যাব। আমি ইয়াত মেনেজত গ'লো, এইটো পালোঁ, মেনেজ ৱেবছাইটত যাম। এইখিনি বা আমি কি কৰিম, এতিয়া কেতিয়া ক্ৰিয়েট কৰিছে আপোনাক দেখাই দিছে, ক্ৰিয়েটেড 2025, কিমান 4/2 মানে 4 ফেব্ৰুৱাৰীত আমি ক্ৰিয়েট কৰিছোঁ এইটো, মানে এইটো ডব্লিউ নিচানটো হ'ল ৱৰ্ডপ্ৰেছ, হয়নে বাৰু? এতিয়া আমি কি কৰিম, এইটো দুটা আছে, আপগ্ৰেড আৰু ৱৰ্ডপ্ৰেছ এডমিন। আপগ্ৰেড মানে আমি ইয়াত ওপৰৰ প্লেনটো আমি ল'ব পাৰোঁ, ইয়াত সুবিধা আছে। বুজি পাইছেনে? আমি যিহেতু কালি যিটো দাম দি কিনিছিলোঁ, আমি 3 বছৰ, 1 বছৰ লৈছোঁ, আমি 3 বছৰ ল'ব পাৰোঁ, মানে বা 4 বছৰ ল'ব পাৰোঁ, তেনেকৈ আমি আপগ্ৰেড কৰি ল'ব পাৰোঁ ইয়াতে মাজত ধৰি। কিন্তু আমি কি কৰিম, এতিয়া ৱৰ্ডপ্ৰেছ এডমিনত ক্লিক কৰিম, কৰি পেলাই আমাৰ কণ্টেণ্টবিলাক আমি মেনেজ কৰিমগৈ। চাওক, ৱৰ্ডপ্ৰেছ এইটো দিছেনে, ৱৰ্ডপ্ৰেছ এডমিনত আপুনি ক্লিক কৰিব। ইয়াত দিছে নিউ ক্লিয়াৰ কেছ প্ৰিচাৰ, ক্লিয়াৰ কেছ ফাইল টু চি দ্য লেটেষ্ট আপডেট, ইউজ নো কেছ প্ৰিভিউ। এইখিনি কি দিছে ভালকৈ আপুনি পঢ়ি ল'ব। এতিয়া ৱৰ্ডপ্ৰেছ এডমিনত ক্লিক কৰিলে হ'ল। এইখিনি ৱৰ্ডপ্ৰেছ এডমিন, এডমিন মানে আমি নিজকে বুজাইছো, নহয়নে বাৰু? এইখিনি চাওক, আমি ইয়াত পালোহি, হয়নে বাৰু? এতিয়া আগৰ যোনখন আপোনালোকে দেখিছিলে স্ক্ৰীন, তাতকে এইখন অকণমান বেলেগ। কি বেলেগ চাওক, ডব্লিউ দিছে, ইয়াত দেখিছেনে? কণ্টেইনাৰ দিছে, এইটো হ'ল হেডিং, আমি হেডিং লিখিবৰ কাৰণে ইয়াত যাম, হয়নে? ইমেজ আমি দিবলৈ ইয়াত যাম। এইটো হ'ল আইকন, ইয়াত আমি আইকন দিব পাৰোঁ। এইটো হ'ল বাটন, আমি ইয়াত বাটন লগাব পাৰোঁ। এইটো হ'ল ইনফো বক্স, এইটো হ'ল কল টু একশ্যন। কল টু একশ্যন মানে কি বুজি পাইছে নহয়? আপোনাক যদি কাষ্টমাৰে ডাইৰেক্ট কেনেকৈ কণ্টেক্ট কৰিব, হয় নে নহয়? আমি কল টু একশ্যন ইয়াত বাটন কিছুমান দিব লাগিব। ঠিক আছে, এতিয়া আমি প্ৰথম এইটো কণ্টেইনাৰত গ'লো। চাওক, আমি কণ্টেইনাৰ কিছুমান ইয়াৰ পৰা ল'ব পাৰোঁ। বুজি পাইছেনে? কণ্টেইনাৰ এটা উঠাই ল'ম। প্ৰথম যদি অকল এটা মানে ঘৰ লাগে, এইটো ইয়াত চিলেক্ট কৰিম। যদি দুটা ঘৰ লাগে, এইটো চিলেক্ট কৰিম। বুজি পাইছেনে? এনেকৈ তিনিটা কলম লাগিলে ইয়াত চিলেকশ্যন কৰিম। 4টা লাগিলে ইয়াত, আকৌ 4 ভাগ লাগিলে ইয়াত, এনেকৈ 4 ভাগ লৈ আমি ইয়াত এখন ফটো, ইয়াত এখন ফটো, এনেধৰণে আমি দিব পাৰোঁ, হয়নে? এনেকৈ নিজৰ ইচ্ছামতে আমি ইয়াত চিলেকশ্যন কৰি ল'লেই হ'ল। ঠিক আছে, লৈ ল'লো, আমি এইটোকে লৈছোঁ। এতিয়া দেখিছেনে, দুটা পাৰ্ট আহি গ'ল। ইয়াত কিবা এটা লিখিম আৰু ইয়াত কিবা এটা লিখিম। ঠিক আছে, আমি যদি ইয়াত প্ৰথম ফটো এখন দিবলৈ যাওঁ, কি কৰিম আপুনি চাব, বা আপুনি লেখা এটা দিবলৈ যাওঁ, কি কৰিম চাব। ঠিক আছে, এইখিনি আমি পিছত বদলাই দিম। এতিয়া ইয়াতে কণ্টেণ্ট দিম, আমি ইয়াত প্লাছ কৰি দিওঁ, কৰি পেলাই আমি ইয়াত কি কৰিম, যদি এখন ফটো দিওঁ, ইমেজত যাব লাগিব। বুজি পাইছেনে? প্ৰথম আমি ফটো এখন বা প্ৰথম আমি হেডিং দিম, হয়নে? ফটো প্ৰথম নিদিওঁ, আমি হেডিং দিম। এতিয়া কি লিখিম, আমি ষ্টুডিঅ'টোৰ নাম পাহৰি গ'লো বাইদেউ, হিৰ স্পেচ বাই স্পেচ জেবা, তাৰপিছত আহিলে ব্ৰিডেল মেকআপ ষ্টুডিঅ' এণ্ড একাডেমি, ADEMY। ঠিক আছে, সেইখিনি আমাৰ হৈ গৈছে। ইয়াৰ পিছত আমি ফটো লগাম। এতিয়া আমি কেনেকৈ ফটো লগাম চাব, এইটো জেগা দিছে, ইয়াতে প্লাছ কৰি দিব। আমি দুটা বক্স দিছিলোঁ, হয়নে বাৰু? ইয়াতে গৈ পেলাই গেলাৰীত যাব লাগিব আমি। বুজি পাইছেনে? গেলাৰী বা ইমেজ, হয়নে? আমি ফটোটো প্ৰথম আমি আনি ল'ব লাগিব। বাইদেৱে মোক দি থৈছে, চাওক, আমি ইয়াৰ পৰা ইয়াত গুচি গ'লো, হোৱাটছএপত গৈছোঁ। হোৱাটছএপত গৈ এইটো বাইদেৱে দিছে ফটো, আমি ইয়াৰে কি কৰিম, এইখন ফটো প্ৰথম আমি ডাউনলোড কৰি ল'ব লাগিব। চাওক, ইয়াতে গ'লো, এই তিনিটা ফটোত যাব আপোনালোক, গৈ পেলাই ছেভ এজ কৰি দিব। ইয়াতে Z1 দিছোঁ মনত থকাকে। ঠিক আছে, 1 নম্বৰ ফটো ছেভ কৰিলোঁ। আকৌ এবাৰ 2 নম্বৰ ফটোখন ছেভ কৰিলোঁ, এইখন। ইয়াত গ'লো, ছেভ এজ, Z2 বুলি দিছোঁ, Z2 মনত থকাকৈ দিছোঁ, ছেভ। আকৌ এখন আছে, এইখন আমি কি কৰিম, ইয়াত গ'লো, ছেভ এজ
Z3 বুলি দিছোঁ, মনত ৰাখি আপোনালোকে নামবিলাক দি যাব। এইটো ছেভ কৰিলোঁ। নেক্সট আৰু এখন আছে, ইয়াতে গ'লো ছেভ এজ Z4, 4খন ফটো আমাৰ ছেভ হৈ গ'ল। বাইদেউ নিশ্চয় দিয়া নাই, 4 দিছে, ঠিক আছে। এতিয়া আমি এই 4খন ফটো ইয়াত বিভিন্ন জেগাত আমি লগাই ল'ম, চাব কেনেকৈ লগাম, ঠিক আছে। ইয়াতে আমি যিহেতু গেলাৰীত নাই ন আমাৰ, ডাউনলোড আমি কৰি ল'ব লাগিব। গেলাৰীত যাওঁ, কি আহে চাওঁ, ঠিক আছে। গেলাৰীত গ'লো, এতিয়া আমি ক'ত যাম, আপলোডত যাম। Z1খন প্ৰথম আনিম, Z1 অপেন কৰক, এখন আহিছে চাওক। অকণমান সময় লাগিছে, একো নাই, একো দিগদাৰ নাই, আহি যাব। ফটোখন ডাউনলোড হওঁতে অকণমান সময় লাগিছে, আহি গ'ল, দেখিলে নিশ্চয়। নেক্সট আমি তলত আকৌ কণ্টেনাৰ আনিম, বুজি পাইছেনে? এই দুটা কণ্টেনাৰত আমি কি লিখিলো ধৰিব পাৰিছে নিশ্চয়। হিৰ বাই জেবাটো লিখিলো, আৰু ইয়াতে ব্ৰিডেল মেকআপ ষ্টুডিঅ' এণ্ড একাডেমি লিখিলো, আৰু কিবা লিখিব লাগিলে আমি ইয়াতে লিখি দিলেই হ'ল, বুজি পাইছেনে? সেইটো আমি নেক্সট আকৌ কণ্টেনাৰ দুটা ল'ম। ইয়াৰ পাছত কণ্টেনাৰ ক্লিক কৰিলো, ঠিক আছে। হোৱাট আৰ ইউ ৱেইটিং ফৰ, মেক এন এপইণ্টমেণ্ট, ঠিক আছে। এপইণ্টমেণ্টৰ কাৰণে আমি ইয়াত লিখিব পাৰোঁ, বুজি পাইছেনে? ইয়াত আমি এইটো চিলেক্ট কৰিলো, চিলেক্ট কৰি আমি কি কৰিম, তলত লিখাখিনি আমি সলাই দিম। কেতিয়াবা কেতিয়ালে, বুজি পাইছেনে বাইদেউ আপুনি? অপেনিং আৱাৰ মানে আমাৰ এইখিনি ৰেডিমেডে আছে, আমি ইয়াত সলাই দিলেই হ'ল। খুব উজু চিষ্টেমত এইটো কৰি দিছোঁ, খুব সোনকালে হোৱাকে। নেক্সট আমি এইটো চিষ্টেমো কৰিম, য'ত নেকি আমি নিজে কেনভাত গৈ ডিজাইনিংবিলাক কৰি আনি পেলাই আমি আমাৰ ৱেবছাইটটো বনাওঁ। আমি দুভাগে বনাম, বুজি পাইছেনে? প্ৰথমে আপোনালোকক মই এইটো চিষ্টেম শিকাই দিছোঁ, আৰু এইটো পিছত মই আকৌ এইখিনি এডিট কৰি পেলাই এইখিনি আঁতৰাই দি আপোনালোকক নিজৰ হিচাপে মই ডিজাইন কৰি কেনেকৈ আনি পেলাই মই বেলেগ বেলেগ ধৰণে আপোনালোকৰ ৱেবছাইটটো কৰি দিওঁ, সেইটো আপোনালোকক পিছত শিকাম, ঠিক আছে। আজি এনেধৰণে শিকাই দিছোঁ উজু চিষ্টেমটো, এনেকৈ নাৰাখোঁ, তথাপিতো আপোনালোকক শিকাবৰ কাৰণে এইটো কৰিলোঁ। এতিয়া চাওক, ছেটাৰডে টু ছানডে খোলা দিছে, 8 PM to 2 PM। এতিয়া ইয়াত আমি এডিট কৰিম, কৰি আপোনাৰ মতে কৰিম বাইদেউ। আপুনি ইয়াতে চাৰ্ট ইউজ কৰি কওকচোন, মানে আপোনাৰ ইমান শুদ্ধকৈ নিদিলেও হ'ব, আমি এডিট আকৌ কৰিম পিছত, পিছত আৰু আকৌ বেলেগকৈ বনাম, ঠিক আছে। আপুনি টাইমটো দি দিয়ক, কেতিয়াবা কেতিয়ালে আপোনাৰ মেকআপ ষ্টুডিঅ' খোলা থাকে, একাডেমি। চাৰ্ট ইউজ কৰক, 9 AM to 4 PM, ঠিক আছে। ইয়াতে 2 PM দিছে, এইটো আমি 2 PM ঠাইত গুৱাহাটী, GUWAHTI, গুৱাহাটী, আছাম, আছাম। আৰু আপোনাৰ এইটো কি পিনক'ড নহয় জানো, PIN 781022। পিনক'ড দিয়াটো অত্যন্ত জৰুৰী, কিয়নো পিনক'ড দিলেহে আমি যিহেতু ইয়াত গুগল মেপ এড কৰিম, নহয়নে বাৰু? গতিকে পিনক'ডটো জৰুৰী হৈছে। এইখিনিকে হ'ল আপোনাৰ। এতিয়া হোৱাট আৰ ইউ ৱেইটিং ফৰ, মেকআপ এণ্ড এপইণ্টমেণ্ট, মেক এন এপইণ্টমেণ্ট, ঠিক আছে। ইয়াত মই কি লিখিম আপুনি সেইটো কৈ দিব, মেক এন এপইণ্টমেণ্টত কণ্টেণ্টটো আপুনি নিজে দিব লাগিব, বুজি পাইছেনে? এতিয়া ইয়াতে লৰিয়াম ইপচাম ডলাৰ চাইট এম এনেকৈ এইখিনি লিখা আছে যে, এইখিনি আমি মানে কাটি দিম, কাটি নিজৰখিনি লিখিম, নহয়নে বাৰু? এইখিনিকে মই কাটি দিছোঁ, কাটি পেলাই আপোনাৰখিনি লিখিম। আৰু ওপৰত লিখাখিনি কণ্টেণ্টখিনি আপোনালোকৰ মিলি গৈছে, নহয় বাৰু? এইখিনি ডিলিট কৰিছোঁ, লৰিয়াম ইপচামটো। আপুনি কওক কি লিখিম ডেছক্ৰিপশ্যনটো, হোৱাট আৰ ইউ ৱেইটিং ফৰ। আমি এইবিলাক কালাৰ চালাৰবিলাক সলাই দিম, ডেকৰেশ্যন কৰি দিম ধুনীয়াকৈ, কিন্তু প্ৰথম আমি কণ্টেণ্টবিলাক লিখি লৈছোঁ, বুজি পাইছেনে? টেক্সটবিলাক লিখি লৈছোঁ। মেকআপ, MEKUP, এণ্টাৰ, কোৰ্চ, UR আছে, ঠিক আছে। এইখিনি হ'ল আপোনাৰ কোৰ্চখিনি দি দিলে। এতিয়া আমি কি কৰিম চাওক, ইমানখিনি আমি ভৰালো, এতিয়া আমাৰ সময়ো হ'ল, আমি পুনৰ কাইলৈ বাকীখিনি কৰিম, বুজি পাইছেনে? এতিয়া ইয়াত দিছে বৃন্দা গ্ৰীণ, ইয়াতে আপোনাৰ ফটো দিব লাগিব, আপোনাৰ ধুনীয়া ফটো এখন মোক দি দিব সিটো হোৱাটছএপত, ঠিক আছে। আপুনি যিটোত মানে মোক দিছে সেইটো ইয়াত নাই কম্পিউটাৰত, বুজি পাইছেনে? সিটো হোৱাটছএপত আপোনাৰ ফটো দিব কেইখনমান ধুনীয়া ধুনীয়া, ঠিক আছে। জেগাই জেগাই আপোনাৰ ফটোবিলাক লগাই দিম মই, আৰু এইখিনি লিখাখিনি সলাই দিম। বাকীখিনি আমি কাইলৈ কৰিম, আজি যিহেতু 7 বাজি গ'ল, হয়নে? গতিকে আজি আমাৰ ক্লাছটো ইমানতে শেষ কৰিম, আৰু আমি শেষ কৰাৰ আগতে এইখিনি কি কৰিম চাব, প্ৰতিটো কাম আমি যেতিয়া ৱেবছাইটৰ কামবিলাক কৰিম, এইখিনিকে যাতে থৈ দিব পাৰোঁ, তেনেকৈ আমি ইয়াতে ছেভ কৰি দিম। সদায় ছেভ কৰিব আৰু আপডেট কৰিব সদায় নিজৰ ৱেবছাইটটো, ঠিক আছে। সেইটো ইয়াত দিছে যে পেজ আপডেট ইজ, গম পালেনে? এইটো আপডেট হৈ গ'ল, মানে ছেভ কৰাৰ লগে লগে পেজটো আপডেট হ'ল, ঠিক আছে। আৰু আমি ৰিফ্ৰেছ কৰিলে সেইখিনি আহি যাব চাব। এইখন দিছে, এইটো URL দিছে, এইটো ইনফৰ্ম ৰিকৰ্ড ৰিচোৰ্চ লোকেটৰ বুলি কয়। আপোনাৰ URL এইটো আপোনাৰ URL বুলি কয়, javaশ্ৰী.in, এইটো আৰু /WP-admin এনেকৈ দিলে মানে এইটো বেক এণ্ড। আপোনাৰ ৱেবছাইটৰ পিছফালৰ পৰা আমি কাম কৰিম, নহয় জানো? ভিতৰত থকা মানুহ, আমি ঘৰুৱা মানুহ, গৃহস্থ, গতিকে এইটো বেক এণ্ডত থাকে। আৰু যেতিয়া কাষ্টমাৰে খুলিব javaশ্ৰী.in কাষ্টমাৰে মাৰিলে এতিয়া এইখিনিকে যিমানখিনি কৰিলোঁ এইখিনি আহি থাকিব, ঠিক আছে। আমি যদি এইটো এতিয়া এইখিনি ক্লিক কৰোঁ, এইটো ৰিফ্ৰেছ কৰা বুলি কয়, ইয়াত ক্লিক কৰিলে এইখিনি আহি যাব আপোনাৰ। এইখিনি আমি বনোৱাখিনি আহি আছে, আহি গ'ল, দেখিছেনে? এইবাৰ যাবা, তাৰপিছত এইখিনি টাইমবিলাক আহি গৈছে, ইয়াত অপেন আৱাৰ, কণ্টেক্ট, ইমান কণ্টেক্ট কৰক, আৱাৰ লোকেশ্যন আহিলে, তাৰপিছত আপুনি কি কৰে, হোৱাট আৰ ইউ ৱেইটিং ফৰ, মেক এন এপইণ্টমেণ্ট, ঠিক আছে। এইখিনি কৰিলোঁ, নেক্সটখিনি আমি কাইলৈ কৰিম, ঠিক আছে। তেতিয়াহ'লে আমি আজিলৈ আমাৰ ক্লাছটো শেষ কৰিম। শেষ কৰাৰ আগতে আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ সকলোলৈকে। আপোনালোকে আপোনালোকৰ ৱেবছাইটটো বনাবলৈ চেষ্টা কৰক, ঠিক আছে। লগে লগে যদি কৰি যায়, লগে লগে আপোনালোকৰ ৱেবছাইট হৈ যাব। মই কালি ৰেকৰ্ডিংটো আৰু আজি ৰেকৰ্ডিংটো এইখিনি একেলগে আপোনালোকক দি দিম, ঠিক আছে। আজি দি দিম, আপোনালোকে কিন্তু অকণমান কৰিব লাগিব কাম, ঠিক আছে। আপোনালোকে কিনি ল'ব, যিসকলে ৱেবছাইট এটা বনাম বুলি ভাবিছে, কিনি ল'ব, লৈ পেলাই চিষ্টেমত আপোনালোকে কৰি যাব। আৰু আপোনালোকৰ যিখিনি অসুবিধা থাকে আমাক কাইলৈ ক'ব পাৰিব। কাইলৈ বুধবাৰে আপোনালোকৰ মই ছাপৰ্টিং এটা ক্লাছ কৰি দিম, যি যি অসুবিধা পাইছে, ঠিক আছে। তেতিয়াহ'লে আজিলৈ আমি শুভৰাত্ৰি। কুৱেশ্যন কোনোবাই কৰি থৈছে, কি কৰিছে মই চাই লৈছোঁ।
ঠিক আছে, অ'কে বুলি লিখিছিলে জেবা বাইদেৱে। আৰু আপোনালোকে চাৰ্ট ইউজ কৰি আপোনালোকৰ প্ৰব্লেমবিলাক ক'ব পাৰে। তো আজি মই এটেণ্ড কৰিব নোৱাৰিলো বুলি দিছে। ঠিক আছে, কোনো কথা নাই, মই ৰেকৰ্ডিংটো দিম বাৰু।